দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। এতিয়া সময় ঘৰখনৰ সমস্যাবোৰ বাহিৰত দলিয়াই দিয়াৰ, ঘৰত পুহি ৰখাৰ নহয়। মোৰতো এনেকুৱা লাগিছে মই যেন এতিয়াই তাইক গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিওঁ। কিন্তু তেজছ অহালৈকে অপেক্ষা কৰি আছো। আজি মনত পৰিল তোমাৰ মোলে। আৰু তোৰ কি মাৰলে অকণো মনত নপৰে? মানিছো আমি ঘৰত থকা দিনকেইটা কাজিয়া কৰিয়ে কটালো, তথাপিতো তই মোক মা বুলি মাতিছিলি। ইমান খং নে তোৰ মাৰলে? বিয়া হৈ যে গুচি গলি, এবাৰো ঘৰলৈ নাহিলি। তোমালোকেচোন মোক কৈছিলা তেজছৰ লগত বিয়া হলে মই ঘৰলৈ যাব নালাগে বুলি। বাইদেউ, মই আপোনালৈ ফটো এখন পঠিয়াইছিলো যে আপুনি চোৱাই নাই দেখোন এতিয়ালৈকে। ফটো? কি ফটো? মই দেখোন গমেই পোৱা নাই। মানে ফটোখন দেখি বৰ আচৰিত লাগিছে জানেনে? আৰিয়ানো তেজছৰ নিচিনাই হ'ল নেকি? সকলো শেষ হৈ গ'ল, ধ্বংস হৈ গ'ল মোৰ ঘৰখন। ইয়াৰ বিনিময় তুমি ভুগিব লাগিব। আচলতে গোটেইবিলাকৰ আৰম্ভণি আপুনিয়ে কৰিছে। আপুনি মোক প্ৰথমতে বোৱাৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিলে। মই যেনেকৈ আছিলো সুখী আছিলো। আপোনাৰ কি এটা ইচ্ছাই মোৰ গোটেই জীৱনটো শেষ কৰি পেলালে। যদি মই ভুল কৰিছো তেনেহলে এই ভুলৰ আৰম্ভণি কৰিছে আপুনি। মৃত্যুৰ পাছত হেনো যমৰাজে আমাক কৰ্মৰ শাস্তি দিয়ে। ময়ো যমৰাজৰ কামেই কৰি আছো। এই জনমত কৰা পাপৰ শাস্তি এই জনমতেই ভুগিব লাগিব। মৃত্যুলৈ কিয় অপেক্ষা কৰিব লাগে? তই এইবোৰ কৰি কি পাবি? জীয়াই থাকিব পাৰিম। বহুত কষ্টত আছো মই। মোক জীয়াই থাকিবলৈ দে পাব। ৰাস্তাৰ কাষতে এনেকৈ ফোনত কথা পাতি আছে যে, আজিকালি বাইকাৰবোৰৰ উৎপাতৰ কথা নাজানে নেকি? একচুৱেলি মোৰ ইম্পৰ্টেণ্ট কল এটা আহিছিলে, কথা পাতি থাকোঁতে গমেই নাপালোঁ। তোমাক বহুত বহুত ধন্যবাদ দেই। মোক ধন্যবাদ দিব নালাগে, ভগৱানক দিয়ক। কোইনচিডেণ্টলি মই আহি পালোঁ বুলি। এইখন মোৰ কাৰ্ড।
কালি তুমি দিনত এবাৰ মোক কল এটা কৰি ল'বা ঠিক আছে আহিছোঁ চাওক মই এইটো নকওঁ যে আপুনি যদি মোক কামত ৰাখে মোৰ উপকাৰ হ'ব আপুনি যদি মোক কামত ৰাখে আপোনাৰ উপকাৰ হ'ব বাহ বহুত বছৰৰ মূৰত আজি ফাৰ্ষ্ট টাইম মোৰ দৰে চিন্তাধাৰাৰ এজন ল'ৰা লগ পাম এইটো আজি ইনভেষ্টাৰৰ লগত মিটিং আছে মোৰ ঠাইত তুমি প্ৰেজেণ্টেশ্যন দিব লাগিব তুমি আজি ইনভেষ্টাৰ্ছক যিটো প্ৰেজেণ্টেশ্যন দিলা তোমাৰ পৰা মই নিজে শিকিবলগীয়া আছে আপুনি তেনেকৈ কৈছে সেয়াই মোৰ বাবে যথেষ্ট এয়া যথেষ্ট নহয় আৰু ভাল কাম কৰিব লাগিব তুমি আজিৰে পৰা জইন কৰি আছা এই কামটো মই চাব বিচাৰোঁ মোক এটা সুযোগ দি চাওক নিৰাশ নকৰোঁ ঠিক আছে তুমি চাবা আজিৰ পৰা এক নতুন অধ্যায়ৰ আৰম্ভণি মোৰ বাৰ অপৰাধী আৰিয়ান আৰু কস্তুৰীয়ে অপৰাধ ভুগিবলৈ আৰম্ভ কৰিব অঁ ভালে আছোঁ তেওঁ ভালে আছে শাহু অঁ তেওঁৰতো সেই বাত বিষৰ সমস্যাটো আছেই এই আলহীবোৰে মই কেতিয়া মৰোঁ তাৰে খবৰটো লৈ আছে উফ ৰাম আপোনালোকক মই কৈছোঁনে নাই যে নিধিৰ খবৰ সুধি মোক আমনি নকৰিব মই একো নাজানো নিধিৰ বিষয়ে তাই মৰিলে নে জীয়াই আছে মোৰ বাবে যদি তোমালোকৰ ইমানেই সন্মান হানি হৈছে ঠিক আছে মই এখন ঘৰ এৰি গুচি যাম ওলাই যাম তোমালোকক ত্যাগ কৰি কান্দিছা ন কান্দা ময়ো কম কান্দিছোঁ নে নিধিৰ কাৰণে মই যাম তাই পাহৰিলেও মই যাম এই আইতাকে তাইক কেতিয়াও পাহৰিব নোৱাৰে মইহে তাইক ডাঙৰ কৰিছোঁ মোৰ কোলাত ডাঙৰ হৈছে নিধি অঁ মাকে একোৱেই কৰা নাই আইতাকে ডাঙৰ কৰিছে মাকে জন্ম দি পেলাই থৈছে হেৰা সকলো সময়তে তুমি মোৰ লগত কিয় কাজিয়া কৰি থাকা হে কৃষ্ণ কৃষ্ণ ইমান দন্দুৰী এজনী শুনা মই যাম নিধিৰ ঘৰলৈ আজিয়ে যাম মা তোমাক মই কিবা সুধি আছো সি কালি ঘৰলৈ নাহিলেও তাৰমানে সি এতিয়ালৈকে কথাবোৰ গমেই পোৱা নাই তুমি তাক এবাৰ ফোন কৰি মাতিব নোৱাৰিলা ইমান দৰকাৰী কথা এটা তাক এতিয়ালৈকে জনোৱাই হোৱা নাই নিধি চাওঁ চাহ একাপ দিয়েচোন ৰ'বা উঠি লওঁ থেংক ইউ তই
কিডনেপ কৰিছোঁ তোৰ ঘৈণীয়েৰক মই ফোন কৰিছোঁ পইচা লৈ আহি আছে তেতিয়াহে তোক যাব দিম দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মা দাদা ক'ত মা তোমাক মই কিবা সুধি আছো সি কালি ঘৰলৈ নাহিলেও তাৰমানে সি এতিয়ালৈকে কথাবোৰ গমেই পোৱা নাই তুমি তাক এবাৰ ফোন কৰি মাতিব নোৱাৰিলা ইমান দৰকাৰী কথা এটা তাক এতিয়ালৈকে জনোৱাই হোৱা নাই কালি তই কিয় ঘৰলৈ নাহিলি এইবোৰ কথা বাদ দিয়া প্ৰথমে দাদাক মাতা মোৰ বাৰ্থডে পাৰ্টি বুলিও আজি এপেক খাওক ঠিক আছে স্মলকে দিবা কালি পাৰ্টি এটা আছিল মা তইও এইবোৰ আৰম্ভ কৰিলি আৰিয়ান তই তেজছৰ দৰে নহবি দে আৰিয়ন সিটো মোক মাক বুলি জ্ঞানেই নকৰে অন্তত তইতো মোৰ মান সন্মান ৰাখ তুমি চিন্তা নকৰিবা মা কালি ফাৰ্ষ্ট আছিলে আৰু কালিয়ে লাষ্ট এনেকুৱা আৰু কেতিয়াও নহয় মা মা সোনকালে দাদাক আহিবলৈ দিয়া আজি নিধিৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব তাকেইতো ভাবিছোঁ অপৰাধী এজনী কিমান দিন সহ্য কৰি থাকিম আৰু এইখন ঘৰত তাইক আৰু মই বেছি দিন সহ্য কৰিব নোৱাৰিম কিন্তু তেজছক ফোন কৰিলে সি দেখোন ৰিচিভেই নকৰে মা মই অফিচলৈ যাওঁ নিধি চাওঁ চাহ একাপ দিয়েচোন ৰ'বা উঠি লওঁ থেংক ইউ তই কি কৰিছ মোৰ ৰুমত ঐ মদাহী তইহে মোৰ ৰুমত আছ কিয় কিডনেপ কৰিছোঁ তোৰ ঘৈণীয়েৰক মই ফোন কৰিছোঁ পইচা লৈ আহি আছে তেতিয়াহে তোক যাব দিম কি ফাল্টু ৰে ৰাতি তই ইমান মদ খাইছ তইতো ৰাতি যাবই নোৱাৰিলি মইহে আনি তোক ইয়াত থৈ থৈছোঁ বৰ বেয়া কাম কৰিলোঁ তুমি বেয়া পালা নেকি নাই মই কিয় বেয়া পাম নহয় মই আকৌ ওলাই যাব খুজিলোঁ যে একো নাই আপুনি যাওক নিধিয়ে চাগে বৰ দুখ পাইছে নাই এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ চাওঁ ধৰচোন নাখাওঁ তোৰ চাহ মোৰ এনেকুৱা লাগিছে নিধিয়ে নিজৰ ভুল বুজিছে আপুনি তাইক ক্ষমা কৰি দিয়ক মা দাদা কথাবোৰ নক'ব নিধি আৰু দাদাই ধুনীয়াকৈ সংসাৰখন চলাই যাওক তুমি ইয়াক কি কৈছা কস্তুৰী ই কেতিয়াও সম্ভৱ নহয়
মই এইখন ঘৰলৈ অহাৰ পৰাই কেৱল ষড়যন্ত্ৰই কৰি আহিছোঁ কেনেকৈ ঘৰখনত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰি অনবৰতে মই সেয়াই ভাবি আহিছোঁ আনকি অন্তৰাকো মই মোৰ এই কামত ব্যৱহাৰ কৰিছোঁ দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তই মা ওচৰলৈ গৈ ক্ষমা বিচাৰিব লাগিব তই কৰা কামৰ বাবে আৰু সকলো পাহৰি দাদাৰ লগত সুখেৰে সংসাৰ কৰিব লাগিব মাক মই বুজাম তুমি কষ্টুৰীৰ লগত ইমানবোৰ অন্যায় কৰাৰ পাছতো তোমাক তাই এষাৰ কিবা কথা মুখেৰে কৈছেনে নাই কোৱা ওলোটাই তোমাৰ বাবে চিন্তা কৰি আছে ইয়াকে বন্ধুত্ব বুলি কয় নিস্বাৰ্থ মা মোৰ এনেকুৱা লাগিছে নিধে নিজৰ ভুল বুজিছে আপুনি তাইক ক্ষমা কৰি দিয়ক মা দাদা কথাবোৰ নক'ব নিধি আৰু দাদাই ধুনীয়াকৈ সংসাৰখন চলাই যাওক তুমি ইয়াক কি কৈছা কষ্টুৰী ই কেতিয়াও সম্ভৱ নহয় আৰু তোমাৰ মগজৰ বিকৃতি ঘটিছে নেকি নিধিৰ ইমান ডাঙৰ বিশ্বাসঘাতকতা কেতিয়াও ক্ষমাৰ যোগ্য নহয় বন্ধ কৰ কষ্টুৰী মোৰ কথা চিন্তা কৰিবলৈ আৰু বন্ধ কৰ আপুনি ঠিকেই কৈছে মা মই বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিছোঁ মোৰ ভুলৰ কোনো ক্ষমা নাই আপুনি মোক শাস্তি দিয়ক আপুনি যি শাস্তি দিয়ে মই ভুগিবলৈ সাজু আছোঁ মই এইখন ঘৰলৈ অহাৰ পৰাই কেৱল ষড়যন্ত্ৰই কৰি আহিছোঁ কেনেকৈ ঘৰখনত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰি অনবৰতে মই সেয়াই ভাবি আহিছোঁ আনকি অন্তৰাকো মই মোৰ এই কামত ব্যৱহাৰ কৰিছোঁ দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে